Hey guys! নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া ঘৰত আহিছোঁ মা দেউতা আৰু মাহী ছোৱালী আহিছিল যে কালি আমাৰ ঘৰত তিনিজনে মানে মাছ ভাত গৈছে মাহী ঘৰত গৈছে আৰু এইফালে ঘৰত আহিছোঁ এনেই এক পাক মাৰিবলৈ আহিছোঁ আৰু আমাৰ ঘৰ বনাইছে পাকঘৰ বনাই আছে আৰু এনেকৈ চাই মেলি যাওঁ আৰু গাড়ী উটুক পুটুককৈ দৌৰিছোঁ উটুক তো অকণ সময় থাকোঁ আকৌ গুচি যাম আৰু ঘৰ অকল জাষ্ট খুঁটি লগালে আৰু ইফালে এই টিং লগালে এয়া টিং খেলা মেলা হৈ গৈছে সেয়া বনাই আছে পাকঘৰৰ যিখিনি বস্তু সা সামগ্ৰী চব এই ৰুমত লৈ আহি আছে আৰু ইয়াতে থৈছে ইয়াতে থৈছে বনোৱা মেলাটো নহয় মাহত চাগে দুবাৰমান হয় চাগে আৰু নহয় ব'লা তাতে ব'লা একদম লেতেৰা ইয়াতে চব বস্তু চব এটা সোমাই থৈছে যে মায়ে ব'লা একেবাৰে ঝাৰু তাৰু মাৰি থৈ গৈছে ইয়াতে ভাবিলোঁ আহোঁ আৰু ঘৰত একপাক মাৰি যা আইতাই কৈছে যা চাই হাঁহাটো নহয় একেবাৰে গা পা ধুই মেলি পূজা চূজা দি মেলি গ'ল আৰু মায়ে তো সন্ধিয়া দেউতা আহিব পাৰে চাগে ঠিক নাই যদি নাহে দাদাই দিব আৰু পূজা মই তাতেই থাকিম অকলে গাড়ীক লৈতো নাহোঁ মই বাৰে এতিয়া আহিছোঁ আৰু নাহোঁ এইফালে অকণ যাওঁ ৰাতিপুৱা এনেকুৱা বৰষুণ মানে বতাহ মাৰিছে ধুমুহাৰ দৰে অকণমান ৰ'দ ওলাইছে আমাৰ ঘৰৰ ওচৰতে মানে সকাম আছে দেই মানুহ ঢুকাইছে এজনী বা আছিলে যে আমাৰ গাড়ীক লৈ ফুৰা মেলা কৰিছিলে তেখেতো মানুহ ঢুকালে দেই কালি 13 দিন হৈছে আজি মানে বছৰেকীয়া মাছ চোৱা বছৰেকীয়া নহয় আজি মানে মাছ চোৱা কালি গৈছে আৰু আজি মানে মাছ চোৱা ঘৰৰ ওচৰতে ককাহঁতৰ ঘৰৰ ওচৰতে তো আইতাই বনাই দেউতা মানে ৰাতি চেপা পাতিছিল তেতিয়া অকণমান মাছ মানে লাগিছে আৰু পুঠি মাছ কাকা গৰৈ মাছ সেইবোৰ লাগিছিলে তো সেয়ে তাৰপিছত ডাঠা আলুৰে চচৰি বনাই আছে মাছৰ লগত দালিও ৰাতিপুৱা বনোৱা হৈছে আলু ভাজি সেইবোৰ খালোঁ পায়খানা কৰিছে মানে ইমান কান্দিছে এই ভণ্টিক কৈছে অকণমান লওঁ মানে এখন ধৰিছে আৰু তাই এনেকুৱা কান্দিছে কান্দি মানে ফুপুৱাই গৈছে কাৰো ওচৰত নাযায় এতিয়া এনেই জাষ্ট দূৰে খেলিব কিন্তু কাৰো ওচৰত নাযায় এনেকুৱা বদমাছ জানেনে কি ক'ম তো ঘৰত আহিলে মোৰ সেই আৰু কোনোবা যদি নাহে মানে পিনাক যদি নাহে তো মোৰ অকণমান আধানি হয় মোৰ লগতে মই লৈ থাকিব লগা হয় আৰু বাৰে কেইটামান চিপছ খাই এইফালে গাড়ী চিপছৰ পেকেট পেলাই মেলিহে পানী বটল আনিবলৈ পাহৰিলে A few moments later. গুড ইভিনিং সকলোকে বহুত মাছ আকৌ লগ পালোঁ আৰু এতিয়া অকণ চাহ খাওঁ দেই মই মানে একো কৰিব পৰা নাই তাই মানে কাৰো কোচত নাযায় সেইটো ভণ্টিয়ে চাহ বনাই দিছে নিমখ চাহ ৰোজ বিস্কুটৰ লগত খাওঁ বিস্কুটৰ লগত চাহ খাওঁ সন্ধিয়া মানে ইমান বৰষুণ পৰিছে ইমান ঠাণ্ডা লাগি আছে এতিয়া তো গাৰ্গী খোৱালোঁ দেই তাই হৈ আছে তো খাই মেলিও আজৰি তাই 9:30 হৈছে তো দুপৰীয়া চব্জি আইতাই বনাইছিলে দেই মা যিহেতু মাছ ভাত কৈছে আইতাই বনাইছে ডাঠা কৈছিলোঁ যে মাছ আলুৰে বনাইছে সেই আছিল আৰু মাটি দালি বনাইছে সন্ধিয়া মাটি দালি খোৱা নাই মানে পেটটো মোৰ ইমান ঠিক নাই দেই ঘৰৰ পৰাই সেইকাৰণে মানে মাটি দালি খোৱা নাই আৰু যদি বেছি হয় মাটি দালি বহুত দিনৰ মূৰত খোৱা হয় যে সেইকাৰণে মানে পেটত মানে পেটে মানে ল'ব নিবিচাৰে সেইকাৰণে খোৱা নাই আৰু তো এইফালে দালি আছিলে মচুৰ দালি তাৰ লগতে খালোঁ আলু ভাজি আছিলে ৰাতিপুৱা সেইবোৰে খালোঁ আইতা কষ্টকৈ বনাইছে বাৰে বনাবলৈ কষ্ট হয় এইফালে ময়ো বনাব নোৱাৰোঁ গাড়ী কাৰো ওচৰত নাযায় মোৰ কোচৰ পৰাই চবৰ লগতে খেলিব কিন্তু কাৰো কোচত নাযায় তেনেকৈ মানে দাদাও কিমান ল'ব চেষ্টা কৰিছে দেই কিন্তু লোৱা মানে তাইতো নাযায় বাৰু কাৰো ওচৰত আৰু মামা এজন আছে মানে মই মামা বুলি মাতোঁ ককা হয় গাড়ীৰ সিও মানে ল'বলৈ ইমান চেষ্টা কৰে মানে মোৰ সমনীয়া দেই সিও মানে ল'ব বিচাৰে তো তাৰ কোচতো যোৱা নাই আৰু অকল বুলি ক'লে মানে দুপৰীয়া পতি কৰিছিলে বুলি কৈছিলোঁ যে অকণমান সময় মাহীৰ ছোৱালীক ধৰিবলৈ দিছিলোঁ আৰু ধুব লাগিব ন মানে এনেকুৱা কান্দিছে কানি ফেপাই গৈছে জানেনে মানে মই ধুবই পৰা নাই এনেকুৱা কোচত উঠিব তাই যেনেকৈ নহওক
মানে তাই লৈছে যে একদম কানা মেলা শেষ আৰু বোলে কৈছোঁ যে সকাম আছিলে তাতে যোৱা নাই বাৰু খাবলৈ এনেও মই নাযাওঁ সকাম চকাম এইবোৰ খাবলৈ তো ঘৰত ককা গৈছে চাগে আৰু দাদাও যোৱা নাই দাদা যিহেতু টিউশ্যন থাকে স্কুলত গৈছে স্কুলৰ পৰা আহি অকণমান শুইছে খাই মেলি শুই আকৌ টিউশ্যন গৈছে দাদাও ব্যস্ত থাকে সিও নাযায় সেই আৰু অকল মামা ল'ৰা গৈছে আৰু ককা গৈছে আইতাও যোৱা নাই আমি ঘৰতে খালোঁ দুপৰীয়াই বনোৱা মেলা খোৱা মেলা হৈ গৈছে আৰু ৰাতিয়ে বনাইছে ইমান ভাল লাগিছে ন মছলা চছলা কম দে বনায় যিহেতু আমাৰ মছলা চছলা কম খোৱা অভ্যাস সৰুৰ পৰাই কম খোৱা অভ্যাস তো ঘৰত মানে ভাত খালে কিন্তু বহুত শান্তি লাগে যেনেকৈ নহওক আলু পিটিকাই হওক বা যেনেকৈ দালি নহওক খাই বহুত ভাল লাগে দেই আমাৰ ঘৰতো ভাল লাগে বাৰু সেই নকওঁ যে ভাল নালাগে আমাৰ ঘৰত মছলা বেছি খায় আৰু বেংগলীবিলাকে যেনেকৈ খায় আৰু মছলা বেছি তেনেকৈ মানে সেই খায়ো মোৰ অভ্যাস হৈ গৈছে এতিয়া মানে ঘৰৰ খানা মোৰ বেছি ভাল লাগে আৰু যিটো সৰুৰ পৰাই জন্মৰ পৰাই খাই অহা আৰু হোৱালো ইমান সময় জোতা লৈ খেলি আছে তাইৰে জোতাযোৰ ঘৰত যেনেকৈ মানে খেলি থাকে জোতাযোৰ সেই মানে লৈ খেলি আছিলোঁ হ'লত খেলক আৰু কি কৰিম মোৰ ইফালে ফ্ৰী হ'ব লাগে নহ'লে এনি টাইম মানে কোচত থাকে বিচনাত বহাই থৈছোঁ ইফালে মানে ডাঙৰ মামা মানে মোৰ দাদা এইফালে মামা মোৰ মামা আৰু তাইৰ ককা দুইজন দুই চাইডত বহি আছে তাৰমানে মাজতে খেলি আছে আৰু তেনেকৈ মানে সন্ধিয়াৰ পৰা পাৰ কৰিছোঁ দুপৰীয়া ভাত পানী খাই তাইক খোৱালোঁ শুলে বাৰু ধুনীয়াকৈ শুইছে সন্ধিয়া 5:40 মানত উঠিছে উঠি মেলি চাহ পানী খাই আকৌ ইয়াতে আহিলোঁ আহি খেলা মেলা কৰিলে ঘৰত যোৱা নাই দুপৰীয়াহে গৈছে আৰু যোৱা ঘৰত যায় অকলে কি কৰিম দাদা গৈছে তাতে থাকিব দাদা অকল দাদা দেউতা পিছবেলা অহা কথা আছিল দেই মাজবাটৰ পৰা অহা নাই চাগে কালি আহিব একেবাৰে মা দেউতা একেবাৰে আহিব আৰু আকৌ কালি মামা ল'ৰা যাব মামাৰ ল'ৰা এজনী ভণ্টি আহিছে যে তাইও যাব আৰু কালি যিহেতু মাহী ল'ৰা অকলে বেয়া লাগে ন অকলে অকলে সেইকাৰণে মামা ল'ৰা যাব আৰু আমাৰ তাৰ যিহেতু পেহী হয় তো 4 দিনত কিবা এটা কাম কৰিব লাগে সেই কৰিবলৈ মানে সি আহিছে আৰু ককাই আহিব দিছে আজি কৰি মানে হৈ গৈছে কৰা পেহী আমাৰ মাহী মানে ঢুকাই 4 দিন হৈছে তো 4 দিনত কামখিনি কৰিব লাগে আজি কৰিছে সেইকাৰণে মানে কাইলৈ গুচি যাব আকৌ বিহুৰ উৰুকাৰ সময়ত নেকি মানে মানে কামখিনি পৰিছে আৰু শ্ৰাদ্ধ সেইদিনা শ্ৰাদ্ধ কৰি আকৌ আহিব লাগিব ইয়াতে আকৌ আমাৰ পূজাও আছে চ'তৰ শেষত পূজা হয় যে চৰক মেলা ইয়াতে মই নাথাকোঁ চাগে মই ঘৰত যাম মোৰ ঘৰত এইফালে নিয়ম চিয়ম থাকে যে আমাৰ মানে ল হাউচত তাতেই যাম আৰু ইয়াতে নাথাকোঁ নহ'লে মা কৈ আছে যে পূজাত চাবলৈ মাহী আহিব সৰু মাহী কাইলৈ গাড়ীত উঠিব বুলি কৈছে আৰু যদি কালি গাড়ীত উঠে তেতিয়াহ'লে ফ্ৰাইডে আহি পাব আৰু তাই হওক তাইক মানে লগ কৰি যাম আৰু তাইতো বেছি দিন নাথাকিব তাইৰ বিবু স্কুলত দিব পৰা হৈ গৈছে এতিয়া জাষ্ট আৰ্ট স্কুলত দিয়ে আৰু এনেই স্কুলত দিয়া নাই স্কুলত এই বছৰত দিব আৰু সেইকাৰণে তাৰো সময় নাই আহিব আৰু অলপ মই কৈছোঁ যদি আহে অকণমান যদি এই মাহত থাকিব আৰু এপ্ৰিল মাহতো থাকিব আমাৰ ঘৰত অকণমান যাই ফুৰিবলৈ গৈ আহিবলৈ আৰু যোৱাই নাই এতিয়ালৈকে সিও এবাৰ আহিছিলে 3 বছৰমান আগত আহিছিলে নেকি 2 বছৰ আগত আহিছিলে মানে মাহীৰ ল'ৰা হোৱাৰ পিছত আহিছে ভাইটি যেতিয়া মানে 1 বছৰ আছিলে তেতিয়া মানে আহিছে আহি মেলি গ'ল আৰু এতিয়া ভাইটি 3 বছৰ হৈছেই স্কুল দিব পৰাও হৈছে সেইও মানে তাৰ চিন্তা আৰু হ'লেও আহিলে আমাৰ ঘৰত যাবলৈ দিছে আৰু যদি লগ নাপাওঁ যদি তাই মানে টিকেট এতিয়ালৈকে কনফাৰ্মে হোৱা নাই যদি টিকেট কনফাৰ্ম হয় তেতিয়াহ'লে কাইলৈ আহিব আৰু যদি নহয় তেতিয়াহ'লে তৎকাল কৰি আহিব বুলি কৈছে আৰু মাহী মানে আহিব এইটো চিয়'ৰ কনফাৰ্ম আৰু আহিব সেইকাৰণে মানে ৰৈ আছোঁ যদি মাহী আহে মাহীক লগ কৰি যাম তো চানডে'মান যাব পাৰোঁ আৰু পিনাক আহিব ল'বলৈ আৰু মানে সময় নাহিব যে সেইকাৰণে মই অকলে যাবলৈও কষ্ট হয় গাড়ীক লৈ তাইতো যিহেতু 2জন থাকিলে টেনশ্যন নাই আৰু সি এবাৰ ল'ব মই এবাৰ ল'ব আৰু মোৰ অকলে থাকিলে অকল মোৰ লগতে লৈ যায় দিনটো মানে বহুত ভাগৰ লাগি যায় আৰু যাওঁতে অসুবিধা নহয় আহোঁতে অকণ অসুবিধা হয় আৰু হ'লেও ট্ৰেইনততো অকলে গ'লে প্ৰব্লেম হৈ যাব সেইকাৰণে পিনাক আহিলে ভাল আৰু ঘৰৰ পৰা গ'লেও ঘৰৰ মানুহ কাৰো ওচৰত তেওঁলোকে যোৱাই নাই তাই আৰু থাকিলে যাব বাৰু কেইদিনমান পিছত যাব পাৰিব থাকি ঘৰত থাকিলে যদি চিনাকি তেনেকি হয় তেতিয়াহ'লে যাব আৰু এতিয়ালৈকে ভালদৰে চিনাকি হোৱা নাই এনেই হাঁহে খেলে কিন্তু এতিয়ালৈকে কোচত যোৱা নাই আৰু খাই মেলি আজৰি হ'লোঁ এতিয়া শোওঁ আৰু সেই ৰুমত যাওঁ ইয়াতে নুশোঁ মাহীৰ ছোৱালী গৈছে তো অকলে ইয়াতে নুশোঁ ঠাণ্ডা ইফালে বতৰ ধুমুহা আহে ভয়ো লাগে আৰু তাতে যাওঁ আইতাহঁতৰ লগতে একেবাৰে 2টা বিচনা আছে তাতে বিচনাত গাৰ্গী আৰু মই কোনোবা লগত থাকিলে মোৰ টেনশ্যন লাগি যায় ভৰি চৰি উঠাই দিয়ে নেকি সেয়াও ভয় লাগে মানে মাহীৰ ছোৱালীও আছে আৰু এজনী নালাগে আৰু অকলে থাকিম তাতে ছোৱালীক লৈ আৰু টেনশ্যন নাই আৰু আইতা থাকিব এটা বিচনাত আৰু আমি থাকিম এটা বিচনাত তেনেকৈ থাকিম আৰু দাদা তাতে গৈছে
ভাত পানী খাই মেলি তাতে গুচি গ'ল আৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিবা আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব লাগে বাই বাই গুড নাইট